আমাৰ আৰমান মনুষ্যৰূপী জলহস্তী। স্বাগতম জনাইছো আপোনালোকক MG বছৰ ইউটিউব চেনেলটোলৈ নতুন এটি ভিডিঅ' সৈতে। আৰু আশা ৰাখিছো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। চোৱা হওক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নমস্কাৰ, এইটো বিৰাজ বিকাশ গগৈ। আপুনি ছোৱালীৰ লগত প্ৰেংক কৰি আছে দেখি আছে। আমি এতিয়া গৈ আছোঁ দুলীয়াজান। সদৌ অসম ছাত্ৰ সন্থাৰ এটা সৰু কাৰ্যসূচী আছে, সেইটো স্কিপ নকৰি একেলগে চাই তাকে কামনা থাকিল। অম্লান দা, আমি জানিব বিচাৰিছোঁ আজি কিহৰ আজি কাৰ্যসূচীটো ৰূপায়ণ কৰা হৈছে, দুষাৰমান ক'ব নেকি? অইল ইণ্ডিয়া লিমিটেডৰ যি বিৰুদ্ধে এইটো প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে। সদৌ দুলীয়াজান, তিনিচুকীয়া আৰু চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, দুলীয়াজান ছাত্ৰ সন্থা আৰু দুলীয়াজানৰ সহযোগত। মানে বিষয়টো হৈছে CMD, থলুৱাসকলৰ নিযুক্তি আৰু কাৰ্যালয় মানে বেলেগ দিল্লীলৈ হস্তান্তৰ কৰিব বিচাৰিছে। এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ছাত্ৰ সন্থাই মানে প্ৰতিবাদ কৰিব বিচাৰিছে। ইয়াত মানে অকল আমাৰ লোকেলখিনি আছে নে আপোনাৰ ভিন ভিন ঠাইৰ সদৌ অসম ছাত্ৰ সন্থাৰ গোটেইখিনি ইয়াত আহি অংশগ্ৰহণ কৰিছে? মূলতঃ দুলীয়াজান জিলা ছাত্ৰ সন্থা, তিনিচুকীয়া আৰু তাৰ আশে পাশে চৰাইদেউ, ডিব্ৰুগড় সকলো পৰা প্ৰতিনিধি আহিছে। নিশ্চয়, তেন্তে আজি প্ৰতিবাদ কাৰ্যসূচীখন ভালে যাব বুলিকে আশা ৰাখিছোঁ। আৰু অনাগত আমাৰ যোনবিলাক উঠি অহা প্ৰজন্ম আছে তেওঁলোকেও অলপ সহায় সহযোগিতা আগবঢ়াব বুলিকে, সিহঁতৰ বিষয়ে আপুনি কি ক'বলৈ বিচাৰিছে সেইটো অলপ? হয়, আজিকালিৰ দিনত মানে ছাত্ৰ সন্থা বুলি ক'লে মানে ল'ৰা ছোৱালীবোৰে কিবা এটা ভয় কৰে। ছাত্ৰ সন্থা হৈছে ছাত্ৰ ছাত্ৰী মানে সুৰক্ষিত ভৱিষ্যতৰ কাৰণে সদায় মাত মাতি অহা এটা ছাত্ৰ সংগঠন। জনাবলৈ পাৰিব নেকি, মানে এতিয়া নতুনকৈ উঠি অহা প্ৰজন্মখিনিয়ে তেওঁলোকৰ ওচৰত আমি দেখিবলৈ বহুত কম পাওঁ মানে ছাত্ৰ সন্থাৰ এনেকুৱা সবাই অহা। সেইকাৰণে আপুনি তেহেঁতৰ বিষয়ে কিবা এটা কৈ দিয়ক তেহেঁতক। ছাত্ৰ সন্থা হৈছে মূলতঃ ছাত্ৰ সংগঠন, গোটেই অসমৰ ভিতৰত চবতকৈ শক্তিশালী আৰু একক ছাত্ৰ সংগঠন। ছাত্ৰ সন্থা মানে ছাত্ৰৰ দ্বাৰা নতুন প্ৰজন্ম, এতিয়া উঠি অহা নৱপ্ৰজন্মই ছাত্ৰ সন্থাৰ প্ৰতি কাম কৰিলেহে মানে তেতিয়াই মানে অসমৰ মানুহে গম পাব যে ছাত্ৰ সন্থাৰ দ্বাৰা কেনেদৰে ভাল কাম। অকল প্ৰতিবাদী কাৰ্যসূচীয়ে ছাত্ৰ সন্থাই নলয়, বহুতো শিক্ষামূলক কাৰ্যসূচী তথা বহুতো মেধাৱী ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ পৰা আদি কৰি বহুতো দৰিদ্ৰ দুখীয়া ছাত্ৰ ছাত্ৰী স্কুলত যোনবোৰ অসুবিধা হয় সেই চাইকেলৰ ব্যৱস্থা কৰে। আমাৰ সাধাৰণ সম্পাদকৰ দ্বাৰা তেওঁ ফেচবুক পেজতে আপোনালোকে পাব পাৰে। বহুতো উপকাৰীমূলক কাম তেওঁলোকে কৰি আহিছে। আপুনি যে ক'লে ফেচবুক পেজত পাব পাৰে বুলিকে, আপোনালোকৰ ফেচবুক পেজটোৰ নামটো ক'ব নেকি? হয়, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছে, সাধাৰণ সম্পাদক, তেওঁলোকৰ নিজাকৈ পেজ আছে। তথাপিতো সদৌ অসম ছাত্ৰ সন্থা, অল আছাম ষ্টুডেণ্ট ইউনিয়ন আৰু সদৌ অসম ছাত্ৰ সন্থা বুলি ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ সকলোতে পাব। আমাৰ অম্লান দা যেনেকৈ কৈছে তেনেকৈ আপোনাৰ ফেচবুক, ইনষ্টা, টুইটাৰ সেইবিলাক চবতে আপোনালোকে জাননী পাই যাব। আৰু যিহেতু আমি এতিয়া দেখাবলৈ আহিছোঁ আমাৰ এই দাদাজনক, তেখেতে আজি মানে আমাৰ গোটেইখিনি যিমান ছাত্ৰ ছাত্ৰী আছে চবকে একগোট কৰিছে। আৰু আজি আমি যোনটো জ্ঞান পাম সেই জ্ঞানটো যাতে অকল আমাৰ মাজতে থাকি নাযাওক, ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও যাতে কিবা এটা বুজে, ছাত্ৰৰ একাগ্ৰতাটো কি আপোনালোকেও যাতে বুজি তাৰ মূল্যটো বুজি পায়। আৰু যিমান পাৰে এইটো লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইমানতে কৈ এতিয়া সামৰণি মাৰিছোঁ আৰু দেখাম আগলৈকে আপোনালোকে আমাৰ চেনেলত যাতে জড়িত হৈ থাকে। ধন্যবাদ। মানিব নোৱাৰো বিদেশীৰা দেশ, দাস হ'বলৈ সাজু নহয় স্বদেশ, দাস হ'বলৈ সাজু নহয় স্বদেশ। কলিজাৰ তেজ দিম জননীৰ বাবে, শত্ৰুক খেদি যাম সদল বলে, শত্ৰুক খেদি যাম সদল বলে।